পুনৰ এআইডিএফৰে মিত্ৰতা হ'ব নেকি কংগ্ৰেছৰ? প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈয়ে গৌৰৱ গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। এআইইউডিএফৰে মিত্ৰতা সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেতাৰে হ'ব আলোচনা। 2021 নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটৰ অংশীদাৰ আছিল এআইইউডিএফ। 26 বিধানসভা নিৰ্বাচনত পুনৰাবৃত্তি হ'ব নেকি 21 মিত্ৰতাৰ? 2021 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ দল আছিল আজমলৰ এআইইউডিএফ দল। তেতিয়া কংগ্ৰেছে এআইইউডিএফৰ লগত মহাজোঁট গঠন কৰি অৱতীৰ্ণ হৈছিল বিধানসভা নিৰ্বাচনত। আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক মিত্ৰতাৰ বাহিৰত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ মহাজোঁট, কিন্তু সফল নহ'ল সেই মহাজোঁট। ধৰ্মীয় সাম্প্ৰদায়িক দল এআইইউডিএফৰ লগত মিত্ৰতাৰ বাবে উজনি অসমত এক প্ৰকাৰ ধূলিতচাত হৈছিল কংগ্ৰেছ দল। সংখ্যাগুৰু অঞ্চলত খোপনি হেৰুৱাইছিল কংগ্ৰেছে। পৰৱৰ্তী সময়ত ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতে এআইইউডিএফৰে ভংগ কৰিছিল মিত্ৰতা। লগতে তেওঁ সভাপতি হৈ থকালৈকে এআইইউডিএফৰে কোনো মিত্ৰতা নহয় বুলি স্পষ্টকৈ কৈছিল। পিছে এতিয়া সময় সলনি হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিও। গৌৰৱ গগৈৰ হাতত কংগ্ৰেছ হাইকমাণ্ডে অৰ্পণ কৰিলে কংগ্ৰেছক আগুৱাই নিয়াৰ কৰ্তৃত্ব। পিছে বুধবাৰে দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেলত কৰা মন্তব্যই ৰাজ্যৰ বিৰোধী ৰাজনীতিত তুলিছে খলকনি। যি সময়ত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিৰোধী দলসমূহে একত্ৰিত হোৱাৰ প্ৰয়াস কৰিছে, তেনে সময়ত গৌৰৱ গগৈৰ এক মন্তব্যৰ সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। যি মন্তব্যই ওলট পালট কৰি দিব পাৰে ৰাজ্যৰ ৰাজনীতি। গৌৰৱ গগৈয়ে এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত কয়, দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা কৰি লোৱা হ'ব সিদ্ধান্ত। 2021লৈকে এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা আছিলেই। বিজেপিৰ বি টিম হিচাপে কাম কৰাৰ সন্দেহত ভংগ কৰা হৈছিল মিত্ৰতা। ব্যক্তিগত মন্তব্যতকৈ দলৰ জ্যেষ্ঠসকলৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা। I think these are all very important questions. These are all very important subjects. They are best to be discussed in a party forum among senior leaders. We should hear each and every's view. As a party president, it would be presumptuous of me to assert my view or opinion before having a discussion with my colleagues on this matter. এটা সময়ত গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈ আস্থা জিকিছিল অসমীয়া ৰাইজৰ। আজমলৰ লগত মিত্ৰতাৰ বাবেই 2021 আঞ্চলিক দলৰ লগত হোৱা নাছিল মিত্ৰতা। ইফালে বিদায় বেলাত ভূপেন বৰাইও এআইইউডিএফৰ লগত মিত্ৰতা সন্দৰ্ভত সকীয়াই দিছে কংগ্ৰেছ নেতৃত্বক। এআইইউডিএফৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে, আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে, তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ, তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিলে আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয়, তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব, সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। উল্লেখযোগ্য যে কংগ্ৰেছৰে মিত্ৰতা কৰিবৰ বাবে এআইইউডিএফ এতিয়াও অধীৰ অপেক্ষাত। শেহতীয়াভাৱে এআইইউডিএফে ৰাজ্যত খোপনি হেৰুৱাৰ পাছত এআইইউডিএফৰ নেতাসকলে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছৰে কৰিব খুজিছে মিত্ৰতা। আন এচামে কংগ্ৰেছত কৰিব খুজিছে যোগদান। তেনে ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি এতিয়া গৌৰৱ গগৈৰ ভূমিকা কি হ'ব, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।